নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি কাৰ বিৰুদ্ধে পুনৰ সৰব হৈছে আসু শুকুৰবাৰে কলা পতাকা উৰুৱাই কাৰ বিৰোধী হুংকাৰ দিয়া আসুৱে আজি শ্ৰদ্ধাঞ্জলি জনাব শ্বহীদ ছেম ষ্টেফৰ্ডক হাতীগাঁও হাইস্কুল খেলপথাৰৰ অনুষ্ঠানত আসুৱে নেতৃত্বই ফুৰিব শ্বহীদ ছেম ষ্টেফৰ্ডক দ্বিতীয় মৃত্যুবাৰ্ষিকীৰ দিনাই নিউজ 18ৰ কেমেৰাৰ সন্মুখত হুক হুকাই কান্দি উঠিল কা আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ মাতৃয়ে আন্দোলনকাৰীৰ লগতে চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰো অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া মাতৃগৰাকীয়ে আন্দোলনকাৰী নেতাসকলেও খবৰ নুলুৱাৰ অভিযোগ উত্থাপন কৰিছে মাতৃয়ে আৰু আজি যেহেতু কাৰ বিৰুদ্ধে আমি পুনৰ কৈছো যে সৰব হৈ পৰিছে এতিয়া আসু শুকুৰবাৰে কলা পতাকা উৰুৱাই কাৰ বিৰোধী হুংকাৰ দিয়া আসুৱে আজি শ্বহীদ ছেম ষ্টেফৰ্ডক শ্ৰদ্ধাঞ্জলি জনাব হাতীগাঁও হাইস্কুল খেলপথাৰত আসুৱে ফুৰিব আসুৰ নেতৃত্বই ফুৰিব শ্বহীদ ছেম ষ্টেফৰ্ডক দ্বিতীয় মৃত্যুবাৰ্ষিকীৰ দিনাই নিউজ 18ৰ কেমেৰাৰ সন্মুখত হুকুকাই কান্দি উঠিছে ছেমৰ মাতৃ ছেমৰ মাতৃৰ বহুতো ক্ষোভ আৰু বিশেষভাৱে চৰকাৰী পক্ষৰ কোনো ধৰণৰ সঁহাৰিও আগবঢ়োৱা নাই বা কোনো ধৰণে এক খবৰো লাভ বা খবৰো কোনো ধৰণে ৰোৱা নাই সেই সকলোবোৰ কথা ইতিমধ্যে তেওঁ কেমেৰা সন্মুখত জনাইছে আৰু এই মুহূৰ্তত আমি হাতীগাঁও হাইস্কুলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ সকলোলৈকে সন্মান জনাই খুব চমুকে দুখাৰমান কথা ক'ব খুজিছোঁ প্ৰথম কথা দুটা বিষয় খুব মানুহৰ মাজত চৰ্চা চলি আছে কা আন্দোলন সম্পৰ্কে কা আন্দোলন সম্পৰ্কে মোৰ বহুত ক'বলগীয়া আছে কিন্তু এতিয়ালৈকে কা আন্দোলন সম্পৰ্কে কথা ক'বৰ কাৰণে মই সুযোগ লাভ কৰা নাই কা আন্দোলন সম্পৰ্কে ইমানখিনি কথা ক'বলগীয়া আছে যে ইয়াৰ লগত বহুত আবেগ জড়িত হৈ আছে বহুত ধৰণৰ ব্যক্তিগত কথা জড়িত হৈ আছে ইয়াৰ লগত ৰাষ্ট্ৰৰ সন্ত্ৰাসৰ বিভিন্ন দিশবিলাক জড়িত হৈ আছে আৰু বিভিন্ন দল সংগঠনৰ এই আন্দোলনটো সম্পৰ্কে স্থিতি সম্পৰ্কে মোৰ বহুত ক'বলগীয়া আছে কিন্তু মই ভাবোঁ যে আজিৰ দিনটোত সেইবিলাক কথা কোৱাৰ উপযুক্ত মঞ্চ নহয় পৰিৱেশ নাই আজিৰ দিনটোত ক'বলগীয়া মই দুটা মাত্ৰ কথা ক'ব খোজোঁ এক নম্বৰ হ'ল শ্বহীদ পৰিয়ালসকলক স্বীকৃতি প্ৰদান বাৰম্বাৰ আমাৰ সমাজ জীৱনত এটা কথা উঠি আছে যে কা আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালক আমি ৰাইজে যি ধৰণে চাব লাগিছিলে সংগঠনসমূহে জাতীয় সংগঠনসমূহে যি ধৰণে চাব লাগিছিলে সেইধৰণে চাব পৰা নাই এইটো বোধহয় হয় যে আমি ৰাইজখনে আমি সমাজখনে কা আন্দোলনৰ 5টা শ্বহীদ পৰিয়ালক যি ধৰণে সহায় সাহায্য কৰিব লাগিছিলে সেই ধৰণে সহায় সাহায্য কৰিব পৰা নাই কিন্তু মই আপোনালোকক এই কথা জনাব খোজো যে আজিৰ দিনটোত আমি এটা সিদ্ধান্ত লোৱা দৰকাৰ যে কা আন্দোলনৰ 5জন শ্বহীদৰ কাৰণে আমি এটা কৰ্পাছ ফাণ্ড কৰোৱা হওক অলপ আগতে নৱনীল বৰুৱা দাদাৰ লগত যেতিয়া মই কথা পাতি আছিলোঁ তেখেতেও সেই একেই কথা কৈছে যে কা আন্দোলনৰ 5জন শ্বহীদৰ পৰিয়ালক কিছু সহায় সাহায্য কৰিবৰ কাৰণে সমগ্ৰ অসমীয়া জাতিৰ হৈ আমি এটা কৰ্পাছ ফাণ্ড কৰা দৰকাৰ আৰু এই কৰ্পাছ ফাণ্ডটোৰ জৰিয়তে ইয়াৰ এটা নিৰ্ধাৰিত সময় আমি নাৰাখোঁ যে ইমান তাৰিখৰ ভিতৰতে পইচা মানুহে দিব লাগিব দান বৰঙণি দিব লাগিব এনেকুৱা নহয় আমি সেই কৰ্পাছ ফাণ্ডটো ৰাখোঁ আৰু সেই কৰ্পাছ ফাণ্ডটো কৰি কিছু পইচা সংগ্ৰহ কৰি আমি এককালীনভাৱে আৰু প্ৰয়োজন সাপেক্ষে এই পৰিয়ালবিলাকক এই 5টা পৰিয়ালক সহায় কৰিবৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰোঁ মই আজিৰ দিনটোত ঘোষণা কৰিব খুজিছোঁ যে আমাৰ নৱনীল বৰুৱাদাৰ যিটো প্ৰস্তাৱ এই প্ৰস্তাৱটো গ্ৰহণযোগ্য প্ৰস্তাৱ এটা আৰু সেইকাৰণে মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হিচাপে ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু লগতে কা আন্দোলনৰ এজন যুঁজাৰু হিচাপে এজন সংগ্ৰামী কৰ্মী হিচাপে মই আপোনালোকৰ সন্মুখত ঘোষণা কৰিব খুজিছোঁ আজি কা আন্দোলনৰ দ্বিতীয় বাৰ্ষিকীত যে অতি সোনকালে 5জন কা শ্বহীদৰ কাৰণে এটা তেওঁলোকৰ পৰিয়ালবিলাকক সহায় সাহায্য কৰিবৰ কাৰণে এটা কৰ্পাছ ফাণ্ড কৰা হ'ব আৰু অচিৰে আমি প্ৰত্যেকটো পৰিয়ালৰ সদস্যক লগ ধৰি এই সম্পৰ্কে অৱগত কৰি আৰু কৰ্পাছ ফাণ্ডৰ সকলোবিলাক ধন আমি ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি আমি নিজেও দিম আমি আটায়ে দি সেই কৰ্পাছ ফাণ্ডটো আমি শক্তিশালী কৰিম আৰু সেই ফাণ্ডটোৰ পৰা আমি এককালীনে হওক অথবা মাজে মাজে হওক পৰিয়ালবিলাকক সহায় কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম
এইটো 1 নম্বৰ 2 নম্বৰ যেটো বস্তু হ'ল যে ইতিমধ্যে কা আন্দোলনৰ 5জন শ্বহীদক চৰকাৰে স্বীকৃতি দিব পাৰে অসমীয়া জাতিয়ে ইতিমধ্যে স্বীকৃতি দিছে আৰু সেইকাৰণে মানুহৰ মাজত ইমান ধৰণে কা আন্দোলনৰ শ্বহীদ পৰিয়ালবিলাকক লৈ চৰ্চা চলি আছে মই আপোনালোকক ক'ব খোজো যে যোৱা বিধানসভাৰ মোৰ প্ৰথম প্ৰশ্নটোৱে আছিলে বিধায়ক হিচাপে যে কা আন্দোলনৰ শ্বহীদসকলক লৈ আৰু কা আন্দোলনত কিমান গুলি চলোৱা হ'ল কিমানক হত্যা কৰা হ'ল কিমানক আঘাতপ্ৰাপ্ত কৰা হ'ল কিমানক জেলত দিয়া হ'ল আৰু কাখন কেতিয়াৰ পৰা বলবৎ কৰা হ'ব সেই প্ৰশ্নটোৱে আছিলে মোৰ প্ৰথম প্ৰশ্ন মই প্ৰশ্ন কৰিব খুজিছিলোঁ চৰকাৰক যে এই কাখন যদি বলবৎ হয় তেতিয়াহ'লে অসমলৈ কিমান বিদেশী আহিব পাৰিব কিন্তু অসম চৰকাৰৰ বিজেপি চৰকাৰৰ সাহস নহ'ল যে সেই প্ৰশ্নটো গ্ৰহণ কৰিব পাৰে আৰু বিধানসভাত সেই প্ৰশ্নটোৰ উত্তৰ দিয়া নহ'ল এইবাৰো অহা 20 তাৰিখৰ পৰা অহা 20 তাৰিখ আজি হ'ল 12 তাৰিখ অহা 20 ডিচেম্বৰ তাৰিখৰ পৰা আকৌ বিধানসভা আছে আৰু সেই একেটা প্ৰশ্ন মই পুনৰ বিধানসভাত উত্থাপন কৰিছোঁ ইতিমধ্যে ষ্টাৰ কুৱেশ্যন হিচাপে মোৰ প্ৰথমটো ষ্টাৰ কুৱেশ্যন হিচাপে প্ৰথমটো তৰা চিহ্নিত প্ৰশ্ন হিচাপে মই আকৌ বিধানসভালৈ আগবঢ়াইছোঁ আৰু অসম বিধানসভাত এই বিষয়ত মই চৰ্চা হোৱাটো আলোচনা হোৱাটো বিচাৰোঁ আৰু সেইকাৰণে মই চৰকাৰক প্ৰত্যাহ্বান জনাই ক'ব খুজিছোঁ যে চৰকাৰে সাহস কৰক অসম বিধানসভাত কা সম্পৰ্কে আলোচনা হওক মই এই দাবীও কৰোঁ যে অসম বিধানসভাত অন্ততঃপক্ষে এটা দিন কা সম্পৰ্কে আলোচনা হওক কা আন্দোলনৰ আটাইতকৈ যিসকল নিৰ্যাতিত সেইসকলৰ ভিতৰত ময়ো এজন মোৰ ওপৰতে চাগে আটাইতকৈ বেছিকৈ গোচৰ জাপি দিয়া হৈছিলে আৰু আপোনালোকে সকলোৱে জানে যে মোকে আটাইতকৈ বেছি দিন ধৰি জেলত ৰখা হৈছিলে 1 বছৰ 7 মাহ সম্পূৰ্ণৰূপে জেলত ৰখা হৈছিল গতিকে কা আন্দোলনৰ এজন নিৰ্যাতিতই মই দাবী উত্থাপন কৰিছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে বাদ দিয়ক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা এই কথা বাদ দিয়ক কা আন্দোলনৰ এজন কৰ্মী আৰু এজন নিৰ্যাতিত হিচাপে মই চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ যে চৰকাৰে সাহস কৰক অসম বিধানসভাত কা সম্পৰ্কে এটা বিতৰ্ক হওক বিজেপিয়ে কৈ থাকে চৰকাৰে কৈ থাকে যে কা আন্দোলন কা যদি গৃহীত হয় তেতিয়াহ'লে সামান্য সংখ্যক মানুহে অসমলৈ আহিব মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 5 লাখতকৈ এই সংখ্যা বেছি নহয় মই প্ৰত্যাহ্বান জনাই ক'ব খুজিছোঁ যে আমি ভাবোঁ আৰু আমি তথ্য সহকাৰে প্ৰমাণ কৰিম যে কা যদি বলবৎ হয় অসমত 20 লাখ হিন্দু বাংলাদেশীয়ে লগে লগে নাগৰিকত্ব লাভ কৰিব আৰু বাংলাদেশৰ 1,70 লাখ হিন্দু বাংলাদেশী নাগৰিকে অসমলৈ অহাৰ ৰাস্তা খোল খাব আজি বাংলাদেশ ব্যুৰো অফ ষ্টেটিষ্টিক্সে দেখুৱাইছে যে বাংলাদেশত এই মুহূৰ্তত 1,70 লাখ হিন্দু বাংলাদেশী নাগৰিক আছে কাইলৈ যদি কিবা কাৰণত বাংলাদেশত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লাগে কাইলৈ যদি হিন্দু মুছলমানৰ মাজত সংঘাত লাগে যেটো এতিয়া ভাৰতবৰ্ষত চলি আছে তাতকৈ যদি ডাঙৰ সংঘাত যদি বাংলাদেশত লাগে নিশ্চিতভাৱে সেই মানুহবিলাক ক'লৈ আহিব ভাৰতবৰ্ষলৈ আৰু ভাৰতবৰ্ষলৈ অহা মানে মূলত ভাৰতবৰ্ষৰ 3খন ৰাজ্যলৈ আহিব পশ্চিমবংগ অসম আৰু ত্ৰিপুৰা পশ্চিমবংগ ইতিমধ্যে ঘোষণা কৰিছে আৰু এই হাতীগাঁৱৰ পৰা আমি পোনপটীয়াকৈ দেখুৱালোঁ আৰু আমি ইতিমধ্যে জনায়ো গৈছোঁ যে বিভিন্ন ধৰণৰ অভিযোগ আছে ইয়াৰ বিধায়কগৰাকী অৰ্থাৎ অখিল গগৈও বহুখিনি কথা উল্লেখ কৰিছে বিশেষকৈ কা সন্দৰ্ভত আৰু লগতে এই কথাও উল্লেখ কৰিছে যে পুনৰ এবাৰ আন্দোলনৰ এটা হুংকাৰ দিয়াও দেখিবলৈ পোৱা গৈছে বা বিধানসভাত কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰিব কিন্তু এই সকলোবোৰৰ মাজত ছেম ষ্টেফৰ্ডৰ মাতৃয়ে আজিৰ দিনটোত যথেষ্ট তেওঁ খুব প্ৰকাশ কৰিছে শোক প্ৰকাশ কৰিছে দুখিত এগৰাকী মাতৃয়ে যিহেতু নিজ সন্তানক হেৰুৱাইছে গতিকে আজি সংবাদ মাধ্যমৰ আগতো এটাই কথা কৈছে যে কোনেও তেওঁৰ খবৰ ল'বলৈকো এদিনো নাহিল আমি হাতীগাঁও হাইস্কুলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ আমাৰ সাংবাদিক হিৰকে দেখুৱালে খবৰ আৰু আছে সময়টি বিৰতি স্বাগতম বিৰতিৰ পাছত আৰু এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ ৰাজ্যবাসীলৈ সাময়িক সকাহ অমিক্ৰণত আক্ৰান্ত হোৱা নাই শোণিতপুৰ বালিপৰাৰ সূৰ্য বাহাদুৰ তামাং
শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে এই তথ্য ইতিমধ্যে সদৰি কৰিছে। কলকাতাত টেষ্ট কৰা হৈছিল তাত কোভিড পজিটিভহে ধৰা পৰিছিল তামাঙৰ। নিশাই তেজপুৰ মেডিকেল হস্পিটেললৈ যিহেতু অনা হৈছিল আৰু তাত ভৰ্তি কৰোৱা হৈছিল। 4 ডিচেম্বৰত ছৌদি আৰবৰ পৰা আহিছিল সূৰ্য বাহাদুৰ তামাং। তেজপুৰ পোৱাৰ পিছত সংগ্ৰহ কৰা হৈছিল নমুনা। 6 দিনৰ পিছত RT-PCR টেষ্টত কোভিড পজিটিভ ধৰা পৰিছিল। অমিক্ৰন ভেৰিয়েণ্ট পৰীক্ষাৰ বাবে আজি বহিৰাজ্যলৈ নমুনা পঠোৱা হ'ব। কিন্তু এক বাতৰিৰ সম্প্ৰচাৰ হৈছিল, এক উৰা বাতৰি, আৰু যিহেতু সেই স্থানত হয়তো তাত থকা লোকসকলে ভয় খাইছিল, কাৰণ তেওঁ যিহেতু ঠাইৰ পৰা তেওঁ আহিছিল, তেওঁ ডুবাইৰ পৰা আহিছিল, গতিকে ছৌদি আৰবৰ পৰা আহিছিল, গতিকে সেই সময়ছোৱাত ৰাইজৰ মাজত এটা আতংক নিশ্চিতভাৱে বিয়পি পৰিছিল আৰু এই খবৰ এনেধৰণে বিয়পি পৰিছিল যে হয়তো অমিক্ৰণত আক্ৰান্ত হৈছে। কিন্তু তেনেকুৱা কোনো কথা নহয়। ইতিমধ্যে এই কথা জনাইছে স্বাস্থ্য সঞ্চালকগৰাকীয়ে, জনাইছে যে লোকজন ছৌদি আৰবৰ পৰা আহিছিল কিন্তু তেওঁ কোভিড পজিটিভহে। অমিক্ৰণৰ কোনো ধৰণৰ এই মুহূৰ্তলৈকে খবৰ নাই, কিন্তু অমিক্ৰন ভেৰিয়েণ্টৰ পৰীক্ষাৰ বাবে বহিৰাজ্যলৈ নমুনা আজি পঠিয়াব। অমিক্ৰণৰ কোনো পেচেণ্ট নাই আৰু যিজন নিশা ভৰ্তি কৰাইছে তেখেত কোভিড পজিটিভ। আপুনি নিশা কোভিডতে ডিউটি কৰিছে? চৰ্চিত এক বাতৰিয়ে এতিয়া বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু এক প্ৰকাৰ আতংকিত কৰি তুলিছে। কিন্তু এই কথা সঁচা যে এই মুহূৰ্তলৈকে সেই লোকজন অমিক্ৰণত আক্ৰান্ত হোৱা নাই। আৰু মই পোনে পোনে এই বিষয়ে জানিব বিচাৰিম, যিহেতু মোৰ লগত এই মুহূৰ্তত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডক্টৰ মাধৱ ৰাজবংশী আছে। যিহেতু এই লোকজন কাটাৰৰ পৰা আহিছিল আৰু নিশা আপোনালোকৰ ইয়াত ভৰ্তি কৰোৱা হৈছে, গতিকে অমিক্ৰণৰ কথা যি প্ৰচাৰ মাধ্যমত, একাংশ প্ৰচাৰ মাধ্যমত ওলাইছে, তাৰপিছতে সৰ্বসাধাৰণ আতংকিত হৈছে। আপোনাৰ হাতত কি তথ্য আছে? আচলতে তেখেত যেতিয়া কাটাৰৰ পৰা আহিছিলে, তেখেতৰ RT-PCR নিগেটিভ টেষ্ট লৈয়ে আহিছিলে। ইয়াত আহিছিল 4 তাৰিখে আহি পাইছিল আৰু 4 তাৰিখে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিটো নিয়ম, যিটো SOP মতে তেওঁৰ চেম্পুল লৈছিলে আৰু সেই চেম্পুলত নিগেটিভ আহিছিলে। 4 তাৰিখৰ পিছত আৰু 6 দিন পিছত তেওঁ যেতিয়া টেষ্ট কৰা হ'ল, তেতিয়া RT-PCR টেষ্ট পজিটিভ আহিছে। এইটো আচলতে অমিক্ৰণ, এইটো ধৰিবলৈ আচলতে আমাৰ যিটো টেষ্ট সেই টেষ্টেৰে নহয়। এই টেষ্টটোৰ কাৰণে জিন ছিকুৱেঞ্চ জানিব লাগিব আৰু তাৰ কাৰণে এইটো বাহিৰত পঠাব লাগিব টেষ্টটো। কোনোবাই তেখেতে কাটাৰৰ পৰা অহা বুলি ভাবিয়েই তেখেতক অমিক্ৰণত ইনফেকশ্যন হোৱা বাবে প্ৰচাৰ কৰি দিছে। এতিয়ালৈকে কিন্তু সেইটো এষ্টাব্লিছ হোৱা নাই। আৰু ইতিমধ্যে এই কথাখিনিকে কোৱা হৈছে যে যিহেতু তেওঁ আহিছিল, গতিকে সেইবাবে এটা ভুৱা প্ৰচাৰ আৰম্ভ হৈছিল যে তেওঁ অমিক্ৰণত হয়তো আক্ৰান্ত। হৰেণ ভূমিজ আছে আমাৰ সৈতে। হৰেণ ভূমিজৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়াকৈ, আৰু এই সন্দৰ্ভত আমি কিছু আপডেট হৰেণ ভূমিজৰ পৰা লাভ কৰিম। হৰেণ, আপোনাৰ ওচৰলৈ আহিছোঁ। লোকজন যিহেতু ছৌদি আৰবৰ পৰা আহিছিল আৰু সেইবাবে হয়তো ৰাইজৰ মাজত এটা ভুৱা প্ৰচাৰ বা এটা আতংকৰ হয়তো সৃষ্টি হৈছিল যে এই লোকজন অমিক্ৰণত আক্ৰান্ত হৈছে। কিন্তু শেহতীয়া যিখিনি তথ্য আমাৰ হাতত আহি পৰিছে হৰেণ, আৰু সেই অনুপাতে আমি ইতিমধ্যে আমাৰ দৰ্শকসকলক কৈছোঁ যে ভয় খাবলগীয়া কোনো কথা নাই, তেওঁ কোভিড পজিটিভ তেওঁৰ শৰীৰত ধৰা পৰিছে। গতিকে আপুনি যদি অকণমান বিস্তৃতভাৱে কয় তেতিয়া সকলোৰে বাবে সুবিধা হ'ব। হৰেণ। নিশ্চয়কৈ পাপৰি, আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে যিহেতু এক সামূহিক সকাহ বুলি ক'ব লাগিব, কালিৰ পৰা প্ৰচাৰ হৈছিলে যে ৰাজ্যত অমিক্ৰণৰ প্ৰৱেশ ঘটিছে, অমিক্ৰণৰ চিনাক্ত হৈছে এজন লোক, আৰু সেইজন লোক হৈছে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ অঞ্চলৰ, আৰু তেখেত আহিছিলে ছৌদি আৰবৰ কাটাৰৰ পৰা, আৰু এক উৰা বাতৰি প্ৰচাৰ হৈছিলে যে তেখেত অমিক্ৰণত আক্ৰান্ত হৈছে বুলি। কিন্তু আমি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত জানিব পাৰিছোঁ যে লোকজন আচলতে কোভিড পজিটিভ, কিন্তু তেখেত অমিক্ৰণত চিনাক্ত হোৱা নাই আৰু সম্পূৰ্ণ তেখেত সুস্থ আৰু কোনো ধৰণৰ চিমটম তেখেতৰ নাই। ইয়াৰ যি কোভিড ৱাৰ্ড আছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ, এই চিকিৎসা মহাবিদ্যালয়ৰ কোভিড ৱাৰ্ডত তেখেতক চিকিৎসা কৰাইছে, কিন্তু লোকজন বৰ্তমানলৈকে সুস্থ। আৰু তেখেতৰ যি চেম্পল আজি হয়তো পুনে বা কলিকতালৈ আজি প্ৰেৰণ কৰা হ'ব বুলি জানিব দিছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। কিন্তু এটা কথা ক'ব লাগিব
আচলতে যি উৰা বাতৰি প্ৰচাৰ হৈছিল ৰাজ্যত ইয়াৰ লগে লগে আচলতে সকলোকে উদ্বিগ্ন কৰিছিলে কিয়নো অসমত অমিক্ৰণৰ চিনাক্ত হৈছে প্ৰথমজন লোক আৰু সেইজন লোক সূৰ্য বাহাদুৰ তামাং বুলি কিন্তু সেয়া বৰ্তমানলৈকে মিছা প্ৰতিপন্ন হৈছে আৰু বৰ্তমান তেখেতৰ যি চেম্পল আজি হয়তো পুনে বা কলিকতালৈ প্ৰেৰণ কৰিব তেজপুৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ বুলিব জানিব দিছে বৰ্তমানলৈকে এয়া সামূহিক সকাহ বুলি ক'ব লাগিব পাপৰি নিশ্চয় হৰেণ আপোনাক ধন্যবাদ জনাইছো আৰু পুনৰ এবাৰ আমি আমাৰ দৰ্শকসকলক জনাই দিব বিচাৰিছো যে এইটো এটা ভুৱা খবৰ আছিল ভুৱা বাতৰি আছিল আৰু যিহেতু লোকজন সৌদি আৰবৰ পৰা আহিছিল আৰু সেইবাবে তাত থকা স্থানীয় ৰাইজে বা যেনেধৰণে খবৰটো বিয়পি পৰিছিল সেই সময়ছোৱাত এই কথা ওলাই পৰিছিল যে হয়তো অমিক্ৰণত আক্ৰান্ত হৈছে কিন্তু এই খবৰ ইতিমধ্যে আমাৰ সাংবাদিকে জনাইছে যে এক ভুৱা খবৰ তেওঁ কোভিড পজিটিভ চিনাক্ত কৰা হৈছে আৰু নমুনা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে সেই সন্দৰ্ভত আমি জনাইছো এই কথা ইতিমধ্যে জনোৱা হৈছে আৰু এয়া এক প্ৰকাৰ ক'ব পাৰি যে ৰাজ্যবাসীলৈ এয়া এক সাময়িক সকাহ IAS IPS বিষয়া আৰু বিধায়ক সাংসদসকলে দায়িত্ব লওক মেধাৱী শিক্ষাৰ্থী UPSC চিভিল সাৰ্ভিস পৰীক্ষাত উত্তৰ পূবৰ প্ৰত্যাশীৰ প্ৰদৰ্শন উন্নত কৰিবলৈ এই পৰামৰ্শ দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবিন হিবুৰ IAS IPS বিষয়া আৰু বিধায়ক সাংসদসকলে দায়িত্ব লওক অতি কমেও দুজন মেধাৱী শিক্ষাৰ্থীৰ উত্তৰ পূবৰ পৰা UPSC চিভিল সাৰ্ভিস পৰীক্ষাত উত্তৰ পূবৰ প্ৰত্যাশীৰ প্ৰদৰ্শন উন্নত কৰিবলৈ এই পৰামৰ্শ দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবিন হিবুৰ দিল্লীৰ পৰা নিউজ 18ৰ বিশেষ অনুষ্ঠান UPSC কনভাৰচেশ্যন লেটছ ক্ৰেক নৰ্থ ইষ্ট এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে উত্তৰ পূবৰ জ্যেষ্ঠ সৰ্বভাৰতীয় সেৱা বিষয়াসকলক অতি কমেও দুজন মেধাৱী শিক্ষাৰ্থীক সৰ্বোচ্চ প্ৰকাৰে সহযোগ আগবঢ়াই জটিল পৰীক্ষাটোৰ কাৰণে প্ৰস্তুত কৰাবলৈ আহ্বান জনায় তেওঁ নিজে সজনক প্ৰস্তুত কৰি উলিয়াইছে বুলিও মন্তব্য কৰে So I think I will appeal to all the officers from all India service as well as from the state service. You must give something back to the society, and best thing can be groom the few of the students. Like what I'm doing. Let me tell you, I'm grooming 6 candidates in my every year. I select a 6 bright student from Arunachal, either for a IIT or for a NET or for a UPSC or for the banking. I help them. Apart from personal counseling, I get them the best material, groom them, put them in the best coaching institute, give them concession. So I think if every IAS or IPS or IAS officer, IFS officer, even if they adopt 1 or 2 students per year, I think that can make a huge difference. আনহাতে তেওঁ বিধায়কসকলকো নিজ নিজ সমষ্টিত মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী চিনাক্ত কৰি এই পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰি উলিয়াবলৈও পৰামৰ্শ দিয়ে অৰুণাচল প্ৰদেশত তেওঁৰ আহ্বানত 22 জন বিধায়ক ইতিমধ্যে আগবাঢ়ি আহিছে প্ৰতিজনে দুজনকৈ IAS হ'বলৈ সপোন দেখা শিক্ষাৰ্থীক এই জটিল পৰীক্ষাটোৰ প্ৰস্তুতি চলাবলৈ সৰ্বোচ্চ প্ৰকাৰৰ সহায় প্ৰদান কৰে বিধায়কসকলে স্থানীয় ক্ষেত্ৰ উন্নয়ন পুঁজিৰ ধন এই কাৰ্যত ব্যৱহাৰ কৰিব পাৰে বুলিও মন্তব্য কৰে হিবুৰে I motivated 22 MLAs of my state to sponsor 2 candidates from each constituency. And I helping and help them to select. So imagine 22 means 44 potentials promising students are grooming. I think Assam has got a lot of potentials. You can, through your channel, I'm sure the MLA can, they can sponsor 2 candidates per year from that MLA-led or MP-led. Because section 4 of the MLA-led, it allows that you can spend the MLA-led or MP-led fund for training or coaching for any unemployed youth, which may lead into a gainful employment, oblique some entrepreneurship skills. So there is no ban on that. উল্লেখযোগ্য যে দেশৰ আন ৰাজ্যৰ তুলনাত UPSC চিভিল সাৰ্ভিস পৰীক্ষাত উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীৰ ফলাফল আশানুৰূপ নহয় সেয়ে আমোলাতন্ত্ৰত অঞ্চলটোৰ সম অংশীদাৰিত্ব নোহোৱাৰ কাৰণে মূল সুতিৰ পৰা দূৰত অৱস্থান কৰে বুলি ক'ব খোজে সচেতন নহলে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ অব্যাহত ৰাখিম সময়টি বিৰতি